বিষাইছে, মাথাটোও বিষাইছে। হে প্ৰভু। হেৰা বেছিকৈ বিষাইছে নি? ৰ'বা ৰ'বা মই ডক্তৰলৈ ফোন কৰোঁ। চাল্লা ঘৰ আহি পাইছোহিয়ে, আকৌনো কাৰ ফোন আহিলে? এই ৰাতিখন বৰুৱাই কিয় ফোন মাৰিলে? হেল্ল'। হেল্ল' ডক্টৰ ছাৰ, মোৰ মানুহজনী এপেণ্ডিক্সৰ বিষত থাকিব পৰা নাই, একদম বিষত কেঁকাই আছে, কিবা এটা উপায় দিয়ক ছাৰ। বৰুৱা, এই ৰাতিখন মোক কিয় কামুৰিছে বাৰু? ডিউটিৰ পৰা জাষ্ট ঘৰ আহি সোমাইছোহি। ভাল কামুৰিব পাৰে দেই এই চবে। আৰে ফোনটো কাটি দিলেচোন, দৰকাৰতহে ফোন কৰিছোঁ কিবা। গৰুচোৰ ডক্তৰ। আবে বৰুৱাইচোন আকৌ ফোন কৰিলে, সঁচাকৈ শান্তি নাই দেই মোৰ। বৰুৱা কি হ'ল, আকৌ ফোন কৰিলে যে? ৰাতিখন বৰ দিগদাৰ দিব পাৰে দেই আপুনি। ছাৰ, মানুহজনীৰ অৱস্থা একদম বেয়া, এপেণ্ডিক্সৰ কাৰণে মূৰৰ বিষত থাকিব পৰা নাই, কিবা এটা উপায় দিয়ক ছাৰ মোক। আৰে বৰুৱা কি কয়, আপোনাৰ মাথা বেয়া হ'ল নেকি? যোৱা বছৰ আপোনাৰ মানুহজনীৰ এপেণ্ডিক্স অপাৰেশ্যন কৰি উলিয়াই দিছোঁ, কেনেকৈ এপেণ্ডিক্স বিষাবহে? কি কথা কয় আপুনি? আপুনি কেনেকৈ গম পালে এপেণ্ডিক্সৰ কাৰণে মূৰ বিষাইছে বুলি? আপুনি কি মোক মূৰ্খ বুলি ভাবিছে নেকি? এজনী মানুহৰ ডাবুল এপেণ্ডিক্স থাকিব পাৰে নেকি? ছাৰ, আপুনি মোৰ কথাটো বুজা নাই। আপুনি ঠিকেই কৈছে, এজনী মানুহৰ ডাবুল এপেণ্ডিক্স থাকিব নোৱাৰে, কিন্তু এজন মানুহৰ ডাবুল ঘৈণী থাকিব পাৰে নহয়।